মাৰ্চ মাহৰ 4 তাৰিখৰ পৰা আজি 6 তাৰিখলৈকে আমাৰ এটা ধৰ্মঘট কাৰ্যসূচী কৰ্মবিৰতিৰ কাৰ্যসূচী আমি পালন কৰি আহিছোঁ NSM কাৰিকৰী সন্থাই। আপোনালোকে ইতিমধ্যে আমাৰ দাবীসমূহ গম পাইছে, আপোনালোকে বাৰম্বাৰ প্ৰচাৰ কৰি আছে আৰু চৰকাৰেও আমাৰ দাবীসমূহ অলৰেডি গম পাইছে। তেওঁলোকক আমি মেমৰেণ্ডাম দি আহিছোঁ প্ৰতিবাৰে, কিন্তু আমি প্ৰতিবাৰে আমি কি হৈছে আমাৰ প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছোঁ। আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত সকলোৱে কৈ থাকে যে বিকাশৰ গংগা বৈ আছে, কিন্তু সেই বিকাশৰ গংগা বৈ থকা আমাৰ এই অসম ৰাজ্যখনৰ আমি NSMৰ কৰ্মীসকলে আজি আমাৰ অতি পৰিতাপেৰে আপোনালোকক জনাওঁ যে আমি কৰ্মবিৰতি কৰিব লগা হৈছে। আমাৰ দাবীসমূহ আমাৰ যিখিনি আমি পাবলগীয়া এই পাবলগীয়াসমূহ বিচাৰি পেলাই আমাৰ মৌলিক অধিকাৰ শিক্ষা আৰু স্বাস্থ্য, এই তাৰে ভিতৰত আমাৰ এই স্বাস্থ্যৰ কৰ্মীসকলে আজি জনসাধাৰণক অৱহেলিত কৰি জনসাধাৰণক আমি পিছত থৈ লৈ পেলাই আমি সেৱা প্ৰদান নকৰাকৈ আজি আমি আমাৰ দাবীসমূহ আমি জনাবৰ কাৰণে বা আমাৰ প্ৰাপ্তিসমূহ আমি লাভ কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অতি লাজ লাগিছে আচলতে ক'বলৈ। আমি এনেকৈ আন্দোলন বহিব লগা হৈছে। আমি বিচাৰিবই নালাগিছিলে, আমি নিজেই পাব লাগিছিলে, আমাক চৰকাৰে নিজ ইচ্ছাৰে দিব লাগিছিলে, কিন্তু আজি আমি আন্দোলনত বহিছোঁ। আমাক কোভিডৰ সময়ত আমি কিমান কষ্ট কৰিছোঁ দিনে নিশাই সকলোৱে জানে। সকলো যেতিয়া ঘৰৰ ভিতৰত সোমাই আছে তেতিয়া আমি সন্মুখলৈ ওলাই আহি আমি সন্মুখৰ পৰা কোভিডৰ সময়ত আমি যুঁজ দিছিলোঁ। সেইটো সময়ত আমাক কোৱা হৈ গ'ল যে আমি বিকশিত অসমৰ সেনানী, কিন্তু আপোনালোকক জনাওঁ যে বিকাশ চাৰিওফালে হৈ গ'ল, কিন্তু বিকশিত অসমৰ এই সেনানীসকল কিন্তু পিছ পৰি ৰৈ গুচি গ'ল। আজিলৈকে তেওঁলোকে তাৰ কাৰণে কোনো প্ৰাপ্য নাপালে বা তেওঁলোকে তাৰ কাৰণে যিবিলাক যথোচিত সন্মান পাব লাগে আজি পৰ্যন্ত তেওঁলোকে কোনো সন্মান নাপালে। আজি আমাৰ এনেকুৱা এটা ন্যূনতম চেলাৰীত এনেকুৱা এটা ন্যূনতম আমি সা সুবিধাৰ মাজত আমি চাকৰি কৰি আছোঁ, যিটো ক'বলৈ আমাৰ অতি লাজ লাগে। আৰু মানে আমি বৰ্তমান সমাজখনৰ লগত সেই প্ৰাপ্যৰে আমি চলিবলৈ কাৰণে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ সহকৰ্মী যিসকল থাকে ৰাজ্যিক চৰকাৰ, তেওঁলোকৰ যিমানখিনি সা সুবিধা থাকে সেই তাৰ তুলনাত আমাৰ অতি নিম্নমানৰ আমি সা সুবিধা লৈ পেলাই আমি চাকৰি কৰি আছোঁ। তেওঁলোকে ৰাজ্যিক চৰকাৰ কৰ্মচাৰীসকলে দিয়ে পায়, কিন্তু আপোনালোকক আমি জনাওঁ যে আমি এপ্ৰাইজেলত যদি নবহোঁ, আমি যদি এপ্ৰাইজেল নিদিওঁ তেতিয়াহ'লে আমাৰ চাকৰি কোনো ইনক্ৰিমেণ্ট নহয়। মাত্ৰ 7% বা মাত্ৰ 5% ইনক্ৰিমেণ্ট লৈ পেলাই আমি আমাৰ চেলাৰী বঢ়াবলগীয়া হয়, তাকো এপ্ৰাইজেলত বঢ়াৰ পিছত। এনেকুৱাখিনি কিয় হ'ব লাগে? আমাক কিয় এনেকুৱা মাহিয়াৰী দৃষ্টিৰে চোৱা হৈছে? যিটো সময়ত বিভিন্ন বিভাগক ইমান উন্নতি কৰিবলৈ চৰকাৰখন সমৰ্থ হৈছে, তেনে অৱস্থাত মাত্ৰ আমাৰ এই 20-22 হাজাৰ কৰ্মী থকা NSM কৰ্মীসকলক কিয় এনেকুৱা মাহিয়াৰী দৃষ্টিৰে চাইছে আমি এই কথা আজিলৈকে বুজি নাপালোঁ। আৰু আমি আপোনালোকৰ থ্ৰুৱেদি এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যদি আমাৰ দাবীসমূহ আপোনালোকে পূৰণ কৰি নলয়, তেনেহ'লে এই আমাৰ আন্দোলন অনিৰ্দিষ্টকাললৈ আমি অব্যাহত ৰাখিবলৈ আমি বাধ্য হৈ যাম। কাৰণ আমাক জীয়াই থাকিব লাগিব। আমি আমাৰ এই পৃথিৱীখনত আমি বৰ্তমান সময়খিনিৰ লগত বৰ্তমান সমাজৰ লগত আমি যদি মূৰ তুলি জীয়াই থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি যদি চলি থাকিবলগীয়া হয়, তেতিয়াহ'লে নিম্নতম আমাৰ যিখিনি আমাৰ দাবী আছে এই দাবীখিনি চৰকাৰে আমাক মানি ল'ব লাগিব। আমাৰ প্ৰাপ্তিসমূহ আমি যিখিনি পাব লগা আছে সেই সকলোখিনি আমাক দিব লাগিব। ইয়াকে আমি তেওঁলোকৰ পৰা আমি অনুৰোধ কৰিম। আৰু আমি আচলতে লাজ পাইছোঁ, আমি অনুৰোধ কৰিব লগা হৈছে। যিটো সময়ত আমি পাবলগীয়াই আছিলোঁ, আমাক দিব লাগিছিল, সেইটো সময়ত আমি এনেকৈ আন্দোলনত বহিব লগা হৈছে। যিটো সময়ত চৰকাৰে কৈ আছে আজি 4 তাৰিখৰ আন্দোলন নাই, কিন্তু নহয়, আপোনালোকে ভুল বুজিছে। আন্দোলন নথকা নহয়, আন্দোলন হৈ আছে। আজিও অসমত এনেকুৱা এটাই চলি আছে যে আজিও কিবা এটা পাবলৈ হ'লে মানুহ আন্দোলনত বহিব লাগিব, নহ'লে আমি একো নাপাওঁ। ইয়াকে আমি চৰকাৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে আপুনি আৰু আমাক আন্দোলন বঢ়াবৰ কাৰণে আপোনালোকে যেন আমাক বাধ্য নকৰে। আমিও সামৰিব বিচাৰিছোঁ, আৰু আপোনালোকেও আমাৰ কথা বিবেচনা কৰক, আৰু অতি সোনকালে যেন আমি আপোনালোকৰ পৰা এটা সুদুত্তৰ পাওঁ, এটা যেন ভাল উত্তৰ পাওঁ। তাৰ বাবে আমি আপোনালোকৰ থ্ৰুৱেদি চৰকাৰলৈ আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ।